আৰু পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ ঘটনাক লৈ অসম সাহিত্য সভাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। গুৱাহাটীত সংবাদমেল সম্বোধন কৰি সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ মন্তব্য, খেৰণিত হোৱা ঘটনাই সমগ্ৰ অসম জোকাৰি গৈছে। জনগোষ্ঠীসমূহৰ সম্পৰ্কত জৱাহৰলাল নেহৰুৱে নীতি প্ৰৱৰ্তন কৰি থৈ গৈছিল। জনজাতিবোৰে যাতে কৃত্ৰিম কপৌফল হৈ নাথাকে তাৰ বাবে ব্যৱস্থা কৰিব লাগিছিল। যেতিয়া আধা মানুহ মেঘালয়ত চামিল হোৱাৰ সিদ্ধান্ত লৈছিল, তেতিয়া কাৰ্বিসকলে সামূহিকভাৱে অসমৰ মাটিতে ৰৈ যোৱাৰ সিদ্ধান্ত লৈছিল বুলি মন্তব্য ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ। জনজাতীয় লোকসকলে আত্মমৰ্যাদা ৰক্ষাৰ ক্ষেত্ৰত ভয় খাইহে আন্দোলন কৰিছিল, কিন্তু গণ আন্দোলন এটা কি কাৰণেৰে হিংসাত্মক হৈ পৰিল সেয়া গুৰুত্বপূৰ্ণ বিষয় বুলি মন্তব্য অসম সাহিত্য সভাৰ সভাপতিগৰাকী। এই পৰিস্থিতি ভুল বুজাবুজিৰ ফলতে হোৱা বুলি মন্তব্য ডক্টৰ গোস্বামী। কাৰ্বি আংলঙত যিহেতু ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হৈও তেওঁলোকৰ ভাষা, সাহিত্য, সংস্কৃতি লৈ এটা ডাঙৰ প্ৰত্যাহ্বান আহিছে আৰু সেইকাৰণে তেওঁলোক জাগৰূক হৈছে। আৰু এই প্ৰত্যাহ্বানটো এনেধৰণৰ হৈছে, জনসংখ্যাৰ ফালৰ পৰাও হৈছে। তেওঁলোকৰ জনসংখ্যা বোধকৰোঁ 37%, শতকৰা 37%। বাকী বহিৰাগতই তেওঁলোকক সংস্কৃতি, ভাষা নষ্ট কৰাৰ, ৰাজনৈতিক অধিকাৰ নষ্ট কৰাৰ এটা উপক্ৰম হৈছে বুলি তেওঁলোকে অনুভৱ কৰিছে। তৃতীয়তে, এই যে আন্দোলনটো হৈছে তেওঁলোকৰ মাজত, বহুতে বিপক্ষে পৰিচালনা কৰিবৰ কাৰণেও যত্ন কৰা দেখা গৈছে। তেওঁলোকে অসমীয়া মানুহক বিদেশী বুলি কোৱা নাই বা অন্য ঠাইৰ পৰা প্ৰব্ৰজিত হৈ অহা মানুহ বুলি কোৱা নাই, কিন্তু তেওঁলোকে, কাৰণ তেওঁলোক অসমৰ ভূমিপুত্ৰ। আৰু সেইকাৰণে এই যে গো বেক ধ্বনি যিটো দিছে, অনাকাৰ্বি গো বেকৰ মাজত কিন্তু অসমীয়া নাই। এইটো কোনেও যাতে কোনো কাৰণতে অনুভৱ নকৰে।